بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহুর পৰা বৰ্ণিত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে যিসকল ব্যক্তিৰ ভিতৰত 7টা গুণ থাকিব তেওঁলোকে ধ্বংস হৈ যাব। যাৰ ভিতৰত এই 7টা গুণ থাকিব তেওঁলোকে ধ্বংস হৈ যাব নিশ্চয়। আৰু সেই 7টা গুণ কি কি আমি জানো আহক। এক নম্বৰ হৈছে শিৰক কৰা ব্যক্তি। যিসকল ব্যক্তিয়ে আল্লাহৰ লগত শিৰক কৰে তেওঁলোকে ধ্বংস হৈ যাব। আল্লাহৰ বাহিৰে আন কাৰোবাক পূজা কৰিব মানিব তেওঁলোকে শিৰক কৰিলে, আৰু যিসকল ব্যক্তিয়ে শিৰক কৰে সেইসকল ব্যক্তিয়ে ধ্বংস হৈ যাব। 2 নম্বৰ, যিসকল ব্যক্তিয়ে যাদু কৰে, যাদু টানা আজৰা কৰে, যাদু কৰে তেওঁলোকে ধ্বংস হৈ যাব। 3 নম্বৰ, সেইসকল ব্যক্তি ধ্বংস হৈ যাব যিসকল ব্যক্তিয়ে বিনা কাৰণত হত্যা কৰে। আল্লাহে যাক হত্যা কৰিবলৈ হাৰাম কৰিছে তেওঁলোকক কোনো কাৰণ নোহোৱাকৈ হত্যা কৰা ব্যক্তি, অৰ্থাৎ যদি কাৰোবাক হত্যা কৰে সেইসকল ব্যক্তিয়ে ধ্বংস হৈ যাব, হত্যাকাৰী ব্যক্তিও ধ্বংস হৈ যাব। 4 নম্বৰ, সুদ খোৱা ব্যক্তি। যিসকলে সুদ খায়, আৰু সুদ সকলো উম্মতে মুছলিমৰ বাবে আল্লাহ তাবাৰক ওয়া তাআলাই হাৰাম কৰিছে, আৰু যিসকলে এই সুদ খায় তেওঁলোকে ধ্বংস হৈ যাব। 5 নম্বৰ, এতিম মাওৰাসকলৰ ধন সম্পদ মাৰি খাৱা। আৰু আমাৰ সমাজত বহুত এনেকুৱা ব্যক্তি আছে, যদি কোনোবা এতিম আছে তেওঁলোকৰ আমি ধন সম্পদবিলাক আমি লুটো। যিসকলে এতিম মাওৰা গৰীব মিস্কিনসকলৰ টকা পইচা ধন সম্পদ মাৰি খায় সেইসকল ব্যক্তিও ধ্বংস হৈ যাব। 6 নম্বৰ, যুদ্ধৰ পৰা পলাই অহা ব্যক্তি, ভয়তে পলাই অহা ব্যক্তিও ধ্বংস হৈ যাব। আৰু 7 নম্বৰ হৈছে ভাল চৰিত্ৰ নেককাৰ পৰহেজগাৰ মহিলাসকলক বা দাসীসকলক যিসকলে অপবাদ দিয়ে, কুমন্তব্য কৰে, বেয়াকৈ অশ্লীল গালিগালাজ পাৰে সেইসকল ব্যক্তিও ধ্বংস হৈ যাব। আৰু এই 7টা গুণ যদি কাৰোবাৰ ভিতৰত থাকি যায় তেওঁলোকে ধ্বংস হৈ যাব। সেইকাৰণে আমি সকলোৱে চেষ্টা কৰিম যাতে এই 7টা গুণ আমাৰ ভিতৰত নাথাকে। প্ৰত্যেকজন মানুহে চেষ্টা কৰা দৰকাৰ হয়, চেষ্টা কৰা জৰুৰী হয় যে এই 7টা গুণ আমাৰ ভিতৰত যাতে নাথাকে, সেইটো আমি সকলোৱে চেষ্টা কৰিম। আৰু এবাৰ মই আপোনালোকৰ ওচৰত কৈ দিছোঁ, সম্পূৰ্ণৰূপে শুদ্ধভাৱে কৈ দিছোঁ যে 1 নম্বৰ হৈছে যিসকলে শিৰক কৰে তেওঁলোকে ধ্বংস হৈ যাব। আল্লাহৰ বাহিৰে কাৰোবাক শৰীক বনাই লয়, কাৰোবাক পূজা কৰে সেইসকল ব্যক্তিয়ে ধ্বংস হৈ যাব, অৰ্থাৎ আল্লাহৰ লগত শিৰক কৰা ব্যক্তিয়ে ধ্বংস হৈ যাব নিশ্চিত তেওঁলোকে ধ্বংস হৈ যাব। 2 নম্বৰ হৈছে যাদু কৰা ব্যক্তি। যিসকলে যাদু কৰে, আমাৰ সমাজত বহুত এনেকুৱা ব্যক্তি আছে যাদু কৰে, সেই যাদু কৰা ব্যক্তিও ধ্বংস হৈ যাব। 3 নম্বৰ, হত্যা কৰা ব্যক্তিসকলে কাৰোবাক যদি কোনো কাৰণ নোহোৱাকৈ বিনা কাৰণত হত্যা কৰে, আল্লাহে যাক হত্যা কৰিবলৈ হাৰাম কৰিছে সেই ব্যক্তিক যদি কোনো কাৰণ নোহোৱাকৈ, অসুবিধা নোহোৱাকৈ হত্যা কৰে তেনেহ'লে সেই ব্যক্তিও ধ্বংস হৈ যাব। যিয়ে কাৰোবাক হত্যা কৰে সেই হত্যাকাৰী ব্যক্তিজনেও ধ্বংস হৈ যাব। 4 নম্বৰ হৈছে সুদ খোৱা ব্যক্তি। যিসকলে সুদ খায় তেওঁলোকে ধ্বংস হৈ যাব। 5 নম্বৰ হৈছে এতিম মাওৰাসকলৰ ধন সম্পদ মাৰি খোৱা ব্যক্তি। যিসকলে গৰীব মিস্কিন এতিমসকলৰ ধন সম্পদ লুটে, ধন সম্পদবিলাক মাৰি খায়, টকা পইচাবিলাক মাৰি খায় সেইসকল ব্যক্তিও ধ্বংস হৈ যাব। 6 নম্বৰ, যিসকল ব্যক্তিয়ে যুদ্ধৰ পৰা পলাই আহে, ইছলামিক যুদ্ধৰ পৰা যিসকলে পলাই আহে সেইসকল ব্যক্তিও ধ্বংস হৈ যাব। যদি শুদ্ধ নিয়তৰ দ্বাৰা শুদ্ধ নিয়তত পলাই যায় যুদ্ধৰ বাবে তেনেহ'লে শ্বহীদৰ লগত আপুনি চামিল হ'ব। যদি সেই যুদ্ধৰ পৰা পলাই আহে তেনেহ'লে আপুনি ধ্বংস হৈ যাব, কাৰণ আল্লাহক বিশ্বাস নকৰিলে। আৰু 7 নম্বৰ হৈছে
নেককাৰ পৰহেজগাৰ মহিলাসকলক অপবাদ দিয়া, নেককাৰ পৰহেজগাৰ মুত্তাকিন মহিলা বা দাসীসকলক যিসকল ব্যক্তিয়ে অপবাদ দিয়ে, বেয়াকৈ গালি গালাজ পাৰে, বেয়া ধৰণৰ কুমন্তব্য কৰে, সেইসকল ব্যক্তিয়ে ধ্বংস হৈ যাব। সেইকাৰণে আমি সকলোৱে চেষ্টা কৰিম যাতে আমাৰ ভিতৰত এই 7টা গুণ নাথাকে, নহ'লে আমি ধ্বংস হৈ যাম। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান হয়, আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান কেতিয়াও মিছা হ'ব নোৱাৰে। ইয়াত পুৰুষ হওক বা মহিলা হওক, সকলোৰে যাতে ভিতৰত এই 7টা গুণ নাথাকে। ইয়াত অকল পুৰুষ বা মহিলা বুলি কোৱা নাই, ইয়াত সকলোৰে, পুৰুষ হওক নাইবা মহিলা হওক, সকলোৰে ধ্বংস হৈ যাব, সকলোৱে ধ্বংস হৈ যাব। যদি কাৰোবাৰ ভিতৰত এই 7টা গুণ থাকি যায়, পুৰুষৰ ভিতৰতো যদি থাকি যায় তেওঁলোকে ধ্বংস হৈ যাব। যদি মহিলাসকলৰ ভিতৰতো এই 7টা গুণ থাকি যায় তেনেহ'লে তেওঁলোকে ধ্বংস হৈ যাব। সেইকাৰণে আমি সকলোৱে চেষ্টা কৰি যাতে আমাৰ ভিতৰত এই 7টা গুণ নাথাকে।